নিশ্চয়কৈ ঋতু ক'ব লাগিব বাৰিষা আহিলে গুৱাহাটী মহানগৰীৰ বাবে এটা সমস্যাৰ সৃষ্টি হয় সেয়া হৈছে ভূমিস্খলন। ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে কিছুদিন পূৰ্বে প্ৰশাসনে অৰ্থাৎ দুৰ্যোগ প্ৰশমন বিভাগে কেইবাটাও স্থান গুৱাহাটী মহানগৰীত এনেকৈ চিনাক্ত কৰিছিলে য'ত নেকি প্ৰায় ৩০০তকৈও অধিক স্থান আছিলে যিসমূহ ভূমিস্খলনৰ বাবে তেওঁলোকে ভয়ংকৰ জেগা বুলি কৈছিলে, ৰাইজক সাৱধানে থাকিবলৈ আহ্বান জনাইছিলে। আমি প্ৰত্যেকবাৰে বাৰিষা সময়ত এনেধৰণৰ বিভিন্ন প্ৰান্তৰ খবৰ আপোনালোকক দিওঁ যে ভূমিস্খলনৰ ঘটনা, আৰু কালি নিশাৰ ভাগত সেই ঘটনাটো সংঘটিত হৈছিলে উদালবাক্ৰাত এইটো প্ৰথম ঘটনা। আৰু যিটো স্থানত আমি বৰ্তমান আছো বিষ্ণুৰাভা পথ, বিশেষকৈ এই স্থানটোত পূৰ্বতে এনেধৰণৰ ঘটনা হোৱা নাছিলে। আমি যদি দেখুৱা মোৰ পাছফালে আছে সেই বিশেষ পাহাৰটো, ভিডিঅ' জাৰ্নেলিষ্ট উপমন্যু ৰাভা তেওঁ সেই পৰিৱেশটো দেখুৱাব। এয়া হৈছে উদালবাক্ৰাৰ সেই পাহাৰ, যি পাহাৰটোৰ পৰা এটা প্ৰকাণ্ড শিল নিশাৰ ভাগত বাগৰি আহে, আৰু যাৰ ফলত আমি বৰ্তমান বাসগৃহত উপস্থিত আছো হাউচ নাম্বাৰ 13A। সেই বাসগৃহটোত বেয়াকৈ ক্ষতি হয়, আৰু যিহেতুকে সময় কিছু সোনকাল হৈ আছিলে, নিশা গভীৰ হোৱা নাছিলে, প্ৰায় 7 বজাৰ পৰা 8 বজাৰ ভিতৰতে ঘটনাটো যিহেতু সন্ধিয়া সংঘটিত হৈছিলে, সেয়েহে সকলো লোক ঘৰখনৰ সাৰে আছিলে, যাৰ বাবে তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰিল। কথমপি পাকঘৰত, অৰ্থাৎ যিটো শিল আপোনালোকে দেখিছে সেই শিলটো গৈ সেই বাসগৃহটোৰ একেবাৰে পাকঘৰত যি ৱাল আছে সেই ৱালত গৈ ৰখেগৈ। কিছু ক্ষয় ক্ষতি হৈছে ভিতৰ ভাগত, কিছু আচবাবৰ ক্ষয় ক্ষতি হৈছে, কিন্তু কোনো লোকৰ এই মুহূৰ্তলৈকে কথমপি আচলতে হতাহতি হোৱা নাই বা তেনেধৰণৰ ঘটনা নাই। আমি যিগৰাকী ইয়াৰ স্বত্বাধিকাৰী তেওঁ আমাৰ সৈতে যিহেতু আছে, মই পোনে পোনে তেওঁৰ কাষলৈ যাম, অকণমান জানিম। এটা ভূমিস্খলন প্ৰবল আপোনালোকৰ এই অঞ্চলটো, ইতিমধ্যে প্ৰশাসনে বহুকেইটা সতৰ্কবাণী দি থোৱা আছিলে। পূৰ্বতে এনেধৰণৰ ঘটনা আপোনালোকৰ ইয়াত হোৱা নাছিলে যদিও কালি সেই ঘটনাটো হ'ল। কিমান সময়ৰ ঘটনা, আপোনালোক ঘৰতে আছিলে নে কেনেকুৱা? নাই, আমিতো তাৰ কৰ্মক্ষেত্ৰত আছিলোঁ, আৰু মোটা 7:05 মানত এই ঘটনাটো ঘটিলে। মোক ফোন কৰিলে ঘৰৰ পৰা ছোৱালীয়ে। তো যিটো ৰুমত আপোনাৰ এনেকৈ ক্ষতিগ্ৰস্ত হৈছে সেইটো ৰুমত মোৰ ছোৱালী আছিলেই, কিন্তু তাই এনেকৈ ধৰিব পৰা নাই যে শিল খহি আহিছে, কাৰণ আগে পিছে এনেকৈ কেতিয়া হোৱা নাছিলে। তো কালিয়ে অলপ ডাঙৰ শিল আহিল। সৰু খাৰু এনে আহি থাকে, এইটো বেলেগ কথা, এইটো মানে এনে পাত্তা দিয়া নাই। কিন্তু কালি যিটো আহিছে প্ৰকাণ্ড শিল আহিছে, তো ভগৱানৰ হেৰিত একো হোৱা নাই, ঠিকেই আছে এতিয়া ধৰক। কালি প্ৰশাসনৰ লোক আহিছিলে নিশাৰ ভাগত, কি আপোনালোকক কৈছে, কেনেধৰণৰ কি ব্যৱস্থা কৰা হৈছে? তেখেতে আজি কৈছে আপোনাৰ এনেকৈ NDRF মানুহ আহিব, আহি পেলাই এনেকৈ আপোনাৰ হেৰি শিলটো ভাঙিব, কিবা এটা হেৰি NDRFৰ লোক আহিব, এইটো আপোনাৰ এনেকৈ শিলটো কিবা এটা হেৰি কৰিব। আৰু কালি আহিছিলে আপোনাৰ এনেকৈ চক্ৰ বিষয়াৰ অফিচাৰো আহিছিলে, আৰু আপোনাৰ পুলিচ প্ৰশাসনো আহিছিলে, তাৰপৰা আপোনাৰ ফায়াৰ ব্ৰিগেডৰ মানুহ আহিছিলে। তেখেতে এনেকৈ গাড়ী কালি এইটো মানে থাকিব মানা কৰিছিলে ৰাতিটো। তো আমি ৰাতি নাছিলোঁ, তালা চালা মাৰিয়ে গৈছিলোঁ। তো আজি অহা কথা, এতিয়ালৈকেতো অহা নাই। ৰাতিপুৱা আহিছিল আপোনাৰ এনেকৈ ফৰেষ্টৰ মানুহ, তেখেতেও চাই গ'লে। সেইটোৱে আৰু এতিয়া আপোনালোকে ইয়াত থাকিবলৈ হয়তো কিছু ভয় লগা এটা পৰিৱেশ হৈছে নিশ্চয়। এতিয়াতো বৰ্তমান তেনেকৈ আৰু অলপতো ভয় লাগিবই, কাৰণ আগে পাৰে তো এনেকৈ পোৱা নাই কেতিয়াও, ফাৰ্ষ্ট টাইম এইটো। ঘৰত যিহেতু পুৰুষসকল বা যিসকল তেওঁলোক নথকাৰ সময়ত সেই ঘটনাটো সংঘটিত হৈছিলে, যিকোনো মুহূৰ্তত পুনৰ শিল খহাৰ সম্ভাৱনা আছে, নিশ্চয়কৈ আপোনালোকৰ বাবেও কিছু হয়। আমাৰতো ভয় লগা হৈছে, আমাৰ ঘৰ ইয়াৰ পিছফালে আমাৰ ঘৰ। এতিয়া প্ৰশাসনে কি গোটেই পাহাৰটো চাব লাগে, ক'ত কি হ'ব নহ'ব, এইটো আমাৰো ভয় লাগি গৈছে। মই প্ৰশাসনে যদি চাই, সেইটোৱে মই ধন্যবাদ দিম প্ৰশাসনক, যে অকল এইটো হৈছে বোলে না, আমাৰ এই পিছফালেও আছে, অলপ দূৰকৈ চাব লাগিছিলে, সেইটোৱে কৈছোঁ। যিহেতুকে এইটো প্ৰথমটো ঘটনা, আৰু ইতিমধ্যে শিলৰ আধা অংশ খহি আহিছে, এটা বিপদ সংকুল হৈ আছে বৰ্তমান সেই পৰিৱেশটো, গতিকে কেনেকুৱা কি ধৰণৰ ব্যৱস্থা কৰাটো বিচাৰে প্ৰশাসনে? প্ৰশাসনে ধৰক এতিয়া আহিব বুলি কৈছে আজি, কিন্তু ৰিক্স থাকিব, বৰষুণ অহাৰ বহুত চান্স আছে আজি, এলাৰ্ট আহি থাকে মোবাইলত। তো তেখেতসকলক এসপ্তাহমানৰ কাৰণে বেলেগ জেগাত শ্বিফ্ট কৰিব লাগে। মোৰ ব্যক্তিগত কথা শুনি এইখিনিয়ে মানে। থেংক ইউ। নিশ্চয় আমি কিছু পৰিৱেশটো দেখুৱাইছো এই মুহূৰ্তত, পুনৰ সেই দৃশ্যাংশটো দেখুৱাবলৈ যত্ন কৰিছো। এক ভয়ংকৰ ঘটনা বুলি ক'ব লাগিব। কথমপি প্ৰাণ ৰক্ষা পৰিছে এই বাসগৃহটোত বসবাস কৰা যিসকল লোক আছিলে তেওঁলোকৰ, কাৰণ যি শিলৰ
টুকুৰা বা যি প্ৰকাণ্ড শিল ওপৰৰ পৰা খহি আহিছে সেয়া নিশ্চয়কৈ আপোনালোকে দেখিছে দৃশ্য দেখি হয়তো অনুমান কৰিব পাৰিছে কেনেধৰণৰ এক ভয়ংকৰ শিহৰণকাৰী ঘটনা সংঘটিত হৈছিলে আৰু কথমপি আচলতে প্ৰাণ ৰক্ষা পৰিছে ইতিমধ্যে ঘৰৰ যিগৰাকী স্বত্বাধিকাৰী তেওঁ সেই কথা উল্লেখ কৰিছে যে যি সময়ত সেই ঘটনাটো সংঘটিত হৈছিলে সেই সময়ছোৱাত সেই ৰুমটোত যিটো ৰুমত গৈ সেই শিলটো ৰখিছেগৈ সেই ৰুমটোৰ ৱালত গৈ সেই শিলটো ৰৈছেগৈ সেই ৰুমটোত কিন্তু সেই সময়ছোৱাতো মানুহ আছিলেই যিহেতু সময় সোনকাল হৈ আছিলে 8 বজাৰ ঘটনা গতিকে যিসকল লোক ইয়াত আছিলে তেওঁলোক সাৰে আছিলে যাৰ বাবে তেওঁলোকে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হ'ল কিন্তু এতিয়া প্ৰশ্নটো হৈছে যে নিৰাপত্তা আচলতে কেনেকৈ প্ৰদান কৰিব কাৰণ ইতিমধ্যে পাহাৰৰ সেই অংশটোৰ পৰা যিহেতু এটা বৃহৎ শিল খহি আহিছে গতিকে বাকী অংশত থকা যি শিল আছে সেয়াও হয়তো খহি অহাৰ সম্ভাৱনা আছে গতিকে খহি নহাকৈ কেনেকৈ আচলতে বিপদ মুক্ত কৰিব পৰা যায় সেয়াহে আচলতে এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন কাৰণ কিছু মুহূৰ্তৰ পাছত হয়তো প্ৰশাসনৰ লোক আহিলে পুলক মহন্ত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আমাক কিছু পৰিৱেশ দেখুৱাৰ বাবে